তো প্ৰথমতে এইটো ভাইৰেল সং শুনি লওক বেছি নবজাও কপিৰাইট লাগি যাব তো এইটো ভাইৰেল সং সকলোৱে শুনিছে চাগে ৰিল চিলছত তো হয় ইয়াৰে এই ভাইৰেল সংটো যোনখন মুভিত আছে সেই মুভিখনৰ এটা ট্ৰেইলাৰ আহি গ'ল দিছ ইজ দ্য ব্লাডি ভেলেণ্টাইনছ চিনেমাখনৰ নাম সাউথ ইণ্ডিয়াৰ লোকেল কানাগৰাজ আৰু য়ামিকা গাব্বি আছে আৰু ট্ৰেইলাৰটো চালো 3 মিনিট 13 ছেকেণ্ডৰ ট্ৰেইলাৰ কোনো ধৰণৰ ৰিলিজ ডেট দিয়া নাই আৰু ট্ৰেইলাৰটো চালো এইবাৰ লোকেশ কানাগৰাজ এজ এন এক্টৰ আহিছে আমি দেখিছো এলচিইউ ইউনিভাৰ্সত তেওঁ ডাইৰেক্টৰ হিচাপে কাম কৰে এবাৰ এক্টৰ হিচাপে কাম কৰিছে আৰু মানে ফুল অন মাৰা মাৰি একদম AK-47 একদম ৰাইফল চাইফল লৈ একদম পুলিচক মাৰি আছে পুলিচে পিছা কৰি আছে য়ামিকা গাব্বি আৰু এফালে লোকেশ কানাগৰাজেও পুলিচক মাৰি আছে য়ামিকা গাব্বিও মাৰি আছে তো একদম খুন খাৰাপ একদম ব্লাড শেড আৰু দেখিছো আৰু ট্ৰেইলাৰটোত গোটেই আৰু চিনেমাখন কিহৰ ওপৰত হ'ব ৰিভেঞ্জ টাইপৰ হ'ব নেকি নে কপ ড্ৰামাই হ'ব হেতু এতিয়ালৈ বা মাফিয়া টাইপৰে হ'ব নেকি কোন ধৰণৰ এতিয়ালৈ গম পোৱা হোৱা নাই ট্ৰেইলাৰটো চাই এটা মানে টিজাৰ টাইপহে লাগিছে ট্ৰেইলাৰটো চাই সময়ত ট্ৰেইলাৰ ফাইনেল ট্ৰেইলাৰ আহিলে গম পোৱা যাব যে চিনেমাখন কিহৰ ওপৰত বাট এখন ধাচু চিনেমা আহি আছে সাউথ ইণ্ডিয়ান মুভি লাভাৰ্ছৰ কাৰণে বা অল দ্য মুভি ফেন্সৰ কাৰণে ইন ইণ্ডিয়া সকলোৱে অপেক্ষাত আছে আৰু লোকেশ কানাগৰাজৰ যোনবিলাক মুভি সেইবিলাক মুভিটো কি কম ভাল হৈ আমি কুলি এখন চাইছিলোঁ কুলিখনটো মজা লাগিছিল এনেকুৱা BGM মানে এইখন মুভিৰ কথা কৈছো চিনেমা এক তৰফ আৰু মানে BGM অনিৰুদ্ধৰ BGM এক তৰফ মানে অনিৰুদ্ধক হেডছআপ দিছো এই BGM মুভিৰ কাৰণে মানে নেক্সট লেভেল তো এইখিনি আছিল আপডেট এই ভিডিঅ'টোত কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ আহিছো আন এটা ভিডিঅ'লৈ আনিম সাইনিং অফ Audio Jungle.